এইয়া বেৰি বৰ বিয়াৰ বেৰি মতৰ জনগোষ্ঠীয় বৰ বিয়া যেতিয়া পাতে এনেদৰে বেৰি বনাই পাতিব। এয়া ছোৱালী ঘৰ হয় ইয়াত। শান্তি বিয়া যিটো বেৰি একেদৰে কিন্তু শান্তি বিয়াত এডাল ইয়াত বাঁহ দিয়া থাকে, এডাল মানে লাঠি এডাল বাঁহ এডাল থাকিব ক'লে ইয়াত থাকিব ধেনু কলডিল চৰাই বাঁহৰ বনাই মেলি ইয়াত দিয়ে, কিন্তু বৰ বিয়াত এইটো নিদিয়ে। আৰু ইয়াত দেখিছে আপোনালোকে এই পাতবিলাক দিছে নাহৰ পাত, তামোল পাত, আম পাত, কুঁহিয়া দিয়া আছে, তৰা পাত দিয়া আছে, ইয়াত নিদিয়া আছে। দেখাইছে ইয়াত এখন বৰ পিয়া আছে, এখন দেখিছেনে পিয়া। ইয়াত চাগে এটা ঢিপ আছে ইয়াত, আৰু এই ঢিপটোত আছে ইয়াত মানে কণী, কাঁচি, হাঁহ কণী আছে, কাঁচি আছে আৰু কিবা তামোল পাণ পইচা এনেকৈ দিয়া আছে ইয়াত। যিহেতু এডোখৰত মাটিডোখৰ কিনি ল'ব লাগে যেনেকৈ দিয়া আছে। আৰু এইবোৰ দেখিছেনে ইয়াত প্ৰথমতে এখন গান্ধৰি দিয়া আছে, বাঁহৰ ফালি ফালি গান্ধৰি দিয়া আছে। তাৰপিছত এখন আকৌ কলগছৰ যি কলগছজোপাৰ বেটা বুলি কয়, যিটো বেটা সেই পেটটোতো দিয়া আছে ইয়াত। আৰু এইটো তাৰ কলগছৰ মাজৰটো মধনা এখন বৰ বিয়া। আৰু এনেদৰে এইটো বেৰিটো সজাই লয়। চাওক মটকৰ লোকসকলে এনেদৰে বৰ বিয়া পাতে, নোৱা ধোৱা বৰ বিয়া। এইটো বৰ বিয়াৰ যি বেৰিটো দেখালোঁ যে শান্তি বিয়াৰ বেৰিৰ লগতে সম্পূৰ্ণ একে মিল আছে। কিন্তু ইয়াত আপোনালোক কৈছিলোঁ যে সেই যিটো বাঁহটো ফুল গুঠি মানে কাটি কাটি যিটো বাঁহডাল দিয়ে সেই বাঁহডাল কিন্তু ইয়াত নাথাকে। আৰু বাকী চব একেই, আম পাত, নাহৰ পাত, কুঁহিয়া, যি পাত দিয়া থাকে সম্পূৰ্ণ সেই পাতবিলাকো দিয়া থাকিব। এনেদৰে এইখিনি ছোৱালীজনী যেতিয়া গা ধুব, যাতে গা ধুওঁতে বাহিৰৰ পৰা প্ৰত্যক্ষ ভালকৈ কৰিব নোৱাৰিবৰ বাবে গা ধোৱা যেতিয়া অকল আঁৰ দিয়া হয় এনেদৰে। আৰু ইয়াত আছে এটা কল পটুৱা দিয়া আছে, বাঁহ লগোৱা আছে ইয়াত। আৰু এনেদৰে দেখিছে ইয়াত টঙালে বন্ধা আছে, এডাল বন্ধা আছে। আৰু এনেদৰে বিয়া বেৰিটো সম্পূৰ্ণ হৈছে। আৰু ইয়াত নোৱাব ধোৱাব, তাৰপৰা ছোৱালী বিদায় দিব। তিনিদিনীয়া, এদিনীয়া, 3 দিনীয়া, 5 দিনীয়া, 7 দিনীয়া তেনেকৈ বিয়াবিলাক পাতে। তো এইখন বিয়া 3 দিনীয়া বিয়া, নোৱা ধৰা 3 দিন কৰিব, মানে এইটোকে 3 দিনীয়া বিয়া বুলি কয়। তাকে আপোনালোকক জনালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে ক'ব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।